তুমি ইয়াত ৰৈ আছা পিছত এই পইচা কথা যে ক'লো কি হ'ল কিমান যাম খুৰা ওচৰলৈ বাৰু হা ধাৰ কৰি কৰি কিবা হৈ গৈছোগে আৰু সেইবোৰ মইহে মাৰিব লাগে সেইবোৰ চিন্তা মইহে কৰিব লাগে তুমিতো কৰিব লাগিব সেই ধাৰবোৰ কি মই মাৰিম নেকি তুমি আনিবা তুমি আকৌ দি থৈ আহিবা লাজ নাপায় হা ঘৰৰ মানুহজন হৈ এইবোৰ কথা ক'বলৈ খুৰাৰ পৰা পইচা আনিবা ইয়াত লাজৰ কি কথা আছে নিজৰে মানুহ দিয়া নিজৰে মানুহ এই যে পইচাখিনি যে ধাৰ মাৰিব লাগে আপোনাৰতো খবৰে নাই দিনৰ দিনটো মোবাইল চাব মদ খাব জুৱা খেলিব হা আড্ডা মাৰিব লগৰবোৰৰ লগত সেইবোৰ চিন্তা মইহে কৰিব লাগে একো এটাতো কৰি নাপায় আপুনি শুনা মই মদাহীৰ লগত ঘূৰি ফুৰি থাকো ঠিকেই মই মদ নাখাওঁ কৈ দিছো জুৱা কোনে খেলে মাজে সময়ে কেতিয়াবা জুৱা খেলো কিবা এটাতো কৰিব পাৰে আপুনি দিনৰ দিনটো যে এনেই ঘৰত সোমাই থাকে হা অলপ পিছে পিছে যে এই লগৰবোৰৰ লগত ঘূৰি ফুৰিবলৈ যায় কিবা তাতকেতো কিবা এটা কৰক আপুনি আৰু কি কৰিম এই ঘূৰি ফুৰাও এটা কাম দিয়া এনে বহি থকাতকৈ ঘূৰি ফুৰি থাকো সেইটো এটা কাম এনেকে হলে মানুহে টকাও ধাৰলৈ নিদিব গম পায় টকা যে আপুনি আনিবলৈ কৈছে সেইবোৰ ধাৰৰ চিন্তা মইহে কৰিব লাগিব মুঠতে কথা হ'ল টকা 500 মোক লাগিবই নোৱাৰো মই এইবোৰ পইচা ধাৰলৈ আনিব মই কোনো কথাই নুশুনো টকা 500 মোক লাগিবই নিজেতো একো এটা কৰিব নোৱাৰে পইচা আনিব লাগিব মই এইবোৰ ধাৰৰ চিন্তা কৰিব লাগিব মই একো যদি কৰিব নোৱাৰে এই ঘৰৰ বাচনকেইটা ধুৱক ঠাইখন সাৰক ভাতকেইটা বনাওক যাওক দৰকাৰ হলে মই কাম কৰিম আপুনি বহি থাকক আপোনাৰ এইবোৰ স্বভাৱ সলনি কৰক নহলে এখন ঘৰত মই নাথাকো যোৱা থাকিলে থাকিব নাথাকিলে নাই কি হ'ল তোমাৰ দেখোন মনটো মৰা মৰা লাগিছে নকব আৰু কি কম আপোনাক জানেইচোন আমাৰ কথা কোৱাচোন কোৱা কি হ'ল কি বুলি কম বেয়াই লাগে জানেনে আগে পিছে আপুনি আমাক টকা দি সহায় কৰিছে টকা ধাৰলৈ দি ঘূৰাই দিছো বাৰু আমি মানে আজি আৰু কেইটকামান লাগিছিল মানে 500 টকামান হ'লেও হ'ব দিয়ক তুমি পইচা বিচাৰি আহিছা মানে তুমি আহিবা তোমালোকৰ দুখ মই বুজি পাওঁ হ'লেও আৰু ইয়াক ক'বাচোন কিবা এটা কাম কাজ কৰিবলৈ সি একেবাৰে বহি খায় বহি থাকে অ'ত আড্ডা মাৰিব ত'ত মোবাইল টিপি বহি থাকিব এনেকৈ নহয় তাক কিবা এটা কৰিবলৈ ক'বা তোমালোককতো মই আৰু কিমান সহায় কৰি থাকিম অৱশ্যে মই থকালৈকে মই দিয়ে থাকিম তোমালোকে চিন্তা কৰিব নালাগে মোৰ আছে কাৰণে মই তোমালোকক দিওঁ ঠিক আছে এতিয়া কিমান লাগিব বুলি ক'লে হয় নেকি ঠিক আছে মই দিম বাৰু তোমালোকে আগতো ঘূৰাই দিছা মোক তোমালোকে পইচাৰ কাৰণে হেৰি নকৰা মই জানো ঠিক আছে লৈ যাবা কোনো কথা নাই কিন্তু ইয়াক অকণমান বুজাবা কিন্তু মই দেখিছোঁ মাজে মাজে মদো খায় এনেকৈ সংসাৰ কৰা মানুহ এটাই যদি সদায় মদ খাই থাকে কথাটো ভাল নেদেখি নহয় মানুহে ক'ব কি তুমি তাক অলপ বুজাবা হ'ব দিয়ক খুৰা মইতো কৈয়ে থাকোঁ আকৌ কম মোৰ কথা শুনা হ'লেতো ভালেই আছিলে বাৰু আচ্ছা ঠিক আছে তুমি পইচা কিমান কৈছিলা 500 দিলে হ'ব দিয়ক 500 টকা এটা আছেই হ'বলা আছে এইটো লৈ যোৱা এইটো লোৱা তাক অলপ বুজাবা হ'ব দিয়ক খুৰা ঠিক আছে কি বুলিছে ধন্যবাদ দিম আপোনাক হ'ব তুমি কেতিয়া ঘূৰাই দিবা আৰু সেইবোৰৰ কথা নাই কিন্তু তাক অলপ বুজাবা মই মানে কি ক'ম মানুহে মানে মোক কয় মাজে মাজে ৰাতিলৈ বোলে এনেকৈ মদ খাই আড্ডা মাৰি ফুৰে হ'ব তুমি এতিয়া যোৱা হ'ব দিয়ক খুৰা আহিছোঁ ঠিক আছে বেয়াও লাগে ইয়াক মই কেনেকৈ বুজাওঁ এইটো লগ পইচা তুমি আহি পালা দিয়া 500 দিলে নে দি
যিটো বিচাৰিছিলে সেইটোকে কৈছো সেইটোকে দিছে আৰু ইমান পইচা বিচাৰিব নোৱাৰো দেই আৰু শুনক এইটো পইচা ধাৰ আপুনি মাৰিব মই মাৰিব নোৱাৰো হ'ব কিবা কৰি পেলাই মিলাম ৰবা কপা কেনেকে কি কৰে কৰিব আপুনি আহি আছে কৈছে চাগে আপোনাৰ লগৰবিলাকে হেল্ল' না আপুনি ঠিকে ঠিকে কৈছে হে ইমান টকা নমিনুত মোৰ নামেই আছিলে ৰাতুল ঠিকে আছে দিয়ক হ'ব ছাৰ আহিম বেংকলৈ আহিম মই সকলো ডকুমেণ্টছ লৈ আহিম ঠিক আছে হ'ব ৰাখো নমস্কাৰ আমি ধনী হৈ গলো ধনী কেনেকে হলো দেউতাই যে LIC কৰিছিলে তাত নমিনী হিচাপে মোৰ নাম দিছিলে এতিয়া এই গোটেই পইচাখিনি মোৰ একাউণ্টতে সোমাব বুলি ক'লে বেংকৰ পৰা কাৰণ দেউতা ঢুকুৱা আজি 6 মাহ হৈ গ'ল নহয় পিছে কিমান সোমাব পইচা কৈছেনে মোক এটা আইডিয়া দিছে প্ৰায় 50 লাখ টকা মান হ'ব 50 লাখ মা আৰু মোক যাৱতীয় কাগজ পাতিখিনি লৈ পেলাই বেংকত যাব দিছে আপুনি তেতিয়াহ'লে সোনকালে যাওক আমি যাবই লাগিব মই ভাল দিন ঘূৰি আহিলহেঁতেন পাইছো আৰু ন হয় দিয়ক ভগৱানে চালে আমাক চকু মেলি চালে ভগৱানে এতিয়া পইচা পায় যি টি কামত খৰচ নকৰিব নাই চব তোমাৰ মতে হ'ব যি কৰিব লাগে তুমি কৰিবা মই খালি তোমাক পইচাখিনি দি থাকিম মানে তুমি যি কৰিব লাগে তুমি চব নিজে কৰিবা যিটো কামত খৰচ কৰিব লাগে তাতহে খৰচ কৰিব অদৰকাৰী কামত খৰচ নকৰিব প্ৰথমে কিন্তু ঘৰটো বনাব লাগিব বাকী যি কৰা তুমি কৰিবা মোৰ এটাই মানে ভাবিছো যে প্ৰথমে ঘৰটো বনাম হয় দিয়ক ঘৰৰ কামেই কৰিম লাগে তুমি চাই লৈ থাকিবা আৰু লাহে লাহে ন পিছত বলা ভাল পোৱা নাই নেকি ভাল পোৱাই নাই মই ইমানকে ভাল পোৱা নাই এই কাহটোৱে বৰ দিগদাৰ কৰি আছে হয় নেকি ৰাতি হলে বহুত কাহিবলগীয়া হয় টোপনিয়েই নহয় বুজিছ এইটোৱে মোক নিবগে আৰু বুজিছ তই ঔষধ পাতি খাই আছ নাই খাই আছো কোন ডাক্তৰ দেখাইছ আমাৰ ৰূপহী কাবাক দেখাইছ নে নাই আমাৰ তেখেতৰ ওচৰতে দেখুৱাইছে তেখেতে কি বুলি কৈছে বাৰু তেখেতে মোক কৈছে যে হেৰি আপুনি সেই বাহিৰলৈ যাওকগে ইয়াত মইহে নোৱাৰিম বুলি কৈছে কি বাহিৰলৈ যাবলৈ কৈছে চেন্নাই নে কি চেন্নাই হয় নেকি মোৰ বুকুখন বিষাই যায় তই যোৱাৰ বিষয়ে কিবা চিন্তা কৰিছ নে নাই কেনেকেনো যাবি আগত পোৱা পইচা আছিল এতিয়া আৰু মোৰ তালৈ যোৱা মোৰ পইচা এতিয়া নুশুব নহয় এৰাতো তইনো এতিয়া কেনেকে যাবি সেইটোতো কথাই বাৰু আচ্ছা এটা কাম কৰিবি নেকি আৰু তইতো মোৰ কথা জানই মই তোক যেনেকে পাইছো অকণ সহায় কৰিছো এতিয়া আজি 4-5 বছৰ হ'ল যিকেইটা পইচা পাওঁ মোৰ সংসাৰৰ জোৰাই নমৰে বুজিছ তোৰ কাৰণে মোৰো বেয়া লাগে কিন্তু এটা কথা ক শুনচোন এই যে আমাৰ গাঁৱৰ ৰাতুল তই চিনি পাও এসময়ত তাক তোক বহুত উপকাৰ কৰি থৈছিলি তই টকাই পইচাই তাক পঢ়া সময়ত আৰু যেতিয়া বাপেক ঢুকাল সেই সময়তো শ্ৰাদ্ধ পিণ্ডকে আদি কৰি এনেই তাক চলিবলৈ তই বহুতখিনি সহায় কৰিছিলি নহয় তই এতিয়া এটা কথা গম পাওঁ নাপাওঁ কি হ'ল জানো সেই বাপেকে এটা ইঞ্চুৰেঞ্চ কৰিছিল নহয় লাইফ ইঞ্চুৰেঞ্চ বাপেকটো ঢুকালে এই গোটেইখিনি টকা এতিয়া তাৰ একাউণ্টত সোমাল মানে নমিনী তাক দি গৈছিলে 50 মানে ওচৰা ওচৰি হ'ব নেকি কি কৈছ আৰু শুন
এতিয়া তাৰ ঘৰত 2-3খন গাড়ী বুজিছ আৰু ঘৰ একেবাৰে আটক ধুনীয়াকে কৰিম সুন্দৰ ময়ো শান্তি পাইছো তই এটা কাম কৰ তই তাৰ ওচৰলৈকে যা গৈ পেলাই কগে বোলে কোনো এসময়ত সেইটো ক'ব নালাগে তই দিয়াখিনি ক'ব নালাগে বোলে পাৰিলে কেইটামান পইচা দি সহায় কৰক নে কি কৰ তই লাজো লাগে নহয় এসময়ত মই দি থৈছো এতিয়া আকৌ তাক মই কেনেকৈ বিচাৰো আচ্ছা ঠিক আছে এটা কাম কৰ তেতিয়াহ'লে তই যদি যাবলৈ বেয়া পাইছ তই মোৰ লগতে বল তাক যি ক'ব লাগে মই ক'ম আৰু তই কবি বলচোন বাৰু হয় নেকি যাওঁ তেতিয়াহ'লে বল তেতিয়াহ'লে তই এটা কাম কৰ কি অকণমান ৰ মই পাঞ্জাবীটো লৈ আহোঁ মই পদুম মুখতে ৰওঁ ঠিক আছে দেৰি নকৰ দেখিছ নহয় কাহটো যা যা সি আকৌ কেতিয়াবা গুচি যাবগৈ পাৰে ঠিক আছে হওক দে বেয়াও লাগে ৰাতুলৈ বা কি কয় আৰু যি নহওক এবাৰ সুধি চাওঁ যদি কিবা অকণ দয়া কৰি তাকে সেইটোতো আছেই বল বোৱাৰী ভালে আছা ৰোহিত তই কি কথালৈ আহিছ ক মই তোৰ ওচৰলৈ আহিছিলোঁ মোৰ মানে বহুত অসুখ হৈ আছে বুজিছ সেই কাহটোৱে মোক মাৰি দিছে ইয়াত দেখিছ কথাই ক'ব নোৱাৰা হৈছোঁ মই ডক্টৰৰ ওচৰলৈ গৈছিলোঁ মাজতে ডক্টৰে মোক চেন্নাইলৈ যাবলৈ কৈছে সেইটো ট্ৰিটমেণ্ট বোলে চেন্নাইতহে হ'ব চেন্নাই চেন্নাই এতিয়া মোক অলপ পইচা দৰকাৰ হৈছে টকা 10,000 দি সহায় কৰিব পাৰিবি নেকি 10,000 ঠিক আছে পইচা লাগে যেতিয়া দিবই লাগিব ন আমাৰ নৰক পইচা কিহৰ অভাৱ কোৱাচোন তুমি এটা কাম কৰা তুমি টকা 15,000 দি দিয়া আপোনাৰ আকৌ কি হ'ল মোৰ একো হোৱা নাই কিন্তু আমি তোৰ ওচৰত ভিক্ষা বিচাৰি অহা নাই বুজিছনে এটা সহায় বিচাৰি আহিছোঁ কিন্তু তোৰ ব্যৱহাৰে তোৰ আচৰণে সঁচাকে মোৰ লাজত পেলাইছ তই অতীতক পাহৰি গলি নেকি তই মোক চিনি পোৱা নাই তই ৰোহিতক চিনি পোৱা নাই এসময়ত ৰোহিতে তোক কিমান উপকাৰ কৰিম পাহৰি গলি তোৰ মনত আছেনে তোৰ যেতিয়া 14 বছৰ বয়সত তোৰ হাত ভাগিছিলে হাত ভাগি তই ঘৰত পৰি আছিলি তেতিয়া সিয়ে মই আহিছিলোঁ আহি পেলাই তেতিয়া দেউতাই আমাক কান্দিছিল ধৰি পেলাই বোলে ল'ৰাটো এনেকুৱা অৱস্থা এতিয়া কি কৰিম ক এটা পইচা নাই মোৰ হাতত তেতিয়া ৰোহিতে মই আমি যেনেধৰণে পাৰোঁ সহায় কৰিছিলোঁ বুজিছনে আজি দুখ লাগিছে তোৰ ব্যৱহাৰে তোৰ আচৰণে কিন্তু এতিয়া মোৰ কোনো অভাৱ নাই অভাৱ নাই সঁচা ঈশ্বৰে দিছে তোক ভাল কৰিছে কিন্তু কথা হ'ল তই ঠেংটো দি আমাক দেখুৱাইছ তোৰ লাজ নালাগিল নে বাৰু তই অকণ ভাবিব লাগিছিল তই কথাবিলাক অকণ ভাবিব লাগিছিল যে তোৰ পিতৃ বয়সৰ মানুহ তোক বহুত সহায় কৰি থৈছিলোঁ ই ধান মাৰি তহঁতক খাবলৈ নাই বছৰত 2-4 মোন ধান দিছিল তই সহায় কৰিছিল মোৰ মনত আছে তুমি সেইবিলাক তই পাহৰি গলি তই অতীতক পাহৰি গলি শুন এটা কথা কয় শাস্ত্ৰত এটা কথা কয় আৰু মানুহে কয় নতুন ধনীৰ সমান অহংকাৰী নাই জাননে ৰোহিত বল কি চাই আছ ইয়াত 1 মিনিট থাকিব লাগে
কামটো ভাল নকৰিলে